Hello everyone. আৰু আজি এটা নিউ শেল্টাৰ উইকলি আপডেট লৈ আহিছো। আজি ইমান বেছি গৰম নহয় মানে পোৱালিকেইটা সব শুই আছে। এতিয়া ব্ৰেকফাষ্ট কৰি পেলে মানে দিলো উঠিলো আৰু বাকিটো সব ভালে আছে। আৰু আজি ষ্টাৰ্ট কৰিম আমি এইটো কালু ইয়াতে শুই আছে। আৰু আমি ফাৰ্স্ট ভিডিও এইটো ৰুমৰ পৰাই ষ্টাৰ্ট কৰা যায় কাৰণ এই ইয়াতে আমাৰ আগতে মায়া ইয়াতে থাকিছিলে কাৰণ তেতিয়াৰ পৰাই মানে ফাৰ্স্ট ভিডিওটো তাৰ পৰাই মানে ষ্টাৰ্ট কৰা গৈছিলে। এতিয়া তাইক বহুত মিস কৰো। এইটো হৈছে কালু শুই আছে। বহুত বেছি গৰম আজি অলপমান ৰাতিপুৱা অলপমান হেৰি বৰষুণ দিয়া যেন হৈছিলে বাট এতিয়া আৰু মানে বেছি গৰম। আৰু এতিয়া আমি গৰম দিন কেইটাত মানে এনেকুৱা ধৰণৰ কৰিছো যে মৰ্নিং ভাগত ইহঁতে মানে যেতিয়া ব্ৰেকফাষ্ট কৰি উঠে কাৰণ ব্ৰেকফাষ্ট কৰিলে বহুত গৰম হয়। ব্ৰেকফাষ্ট কৰি উঠি 5 মিনিট মান ইহঁতক জিৰাব দিও। তাৰ পিছতহে মানে ইহঁতক সবকে পানী দি পাইপেদি মানে গুটি গিটাকে অলপমান ভিজাই দিও কাৰণ বহুত বেছি গৰম হয়। আৰু কোনোবাই অলপমান ভয়ও খায় তথাপিও উপায় নাই দৌৰাই হলেও পানীখিনি শিকাই দিও আৰু হিহঁতে ৰিলিফ পায়। আৰু এইটো হৈছে আমাৰ কলা আছে ইয়াতে বিল আছে। বিলৰটো একো খবৰ নাই বুঢ়াই নিজৰ কমফৰ্ট জোনতে থাকে না কাৰোবালৈ কিন্তু কাজিয়াটোত কৰে দেই কাজিয়াটোত এক্সপাৰ্ট হি কিন্তু মানে হে আৰু ইমান এক্টিভ নাথাকে কাৰণ এজু হৈছে আৰু হি আগৰ পৰাই মানে এনেকৈ অকলে থাকি বেছি ভাল পায় কিন্তু তাক ঝুকাই ললে কিন্তু কথা বেয়া আৰু মানে হি ঝুকালে হি নেৰে আৰু এনেকৈ। আৰু এইটো আমাৰ ফেনটো ডোনেট কৰিছে দীপ্তি তেও মানে আমাক অনলাইনে দি ফেনটো ডোনেট কৰিছে আৰু থ্যাংক ইউ মানে ইমান হেল্পফুল হৈছে কাৰণ কালিয়ে ফেনটো আগৰ ফেনটো আমাৰ চাগে 2 বছৰ মান হলে হেতু সিলিং ফেনটো বহুত বছৰে গল আৰু বেয়া হৈছিলে মটৰটো বেয়া হল এবাৰ চেঞ্জ কৰা গল আৰু এইবাৰ মানে পাখা যোনকেইটা পাখা যে সেইকেইটাই মানে বেন হলে সেইকাৰণে সেইটো কালি জাস্ট বেয়া হলে আৰু এইটো নতুন ফেনটো মানে লগালো ধুনীয়া বতা পায় ইয়াতে। এনেও টাইসৰ ৰুমটো অলপমান ঠাণ্ডা ইহঁতৰ কাৰণে আৰু সেইটো ফেনটো যে বেয়া হল এইটো ফেনটো নাথাকিলে মানে কথাই বেয়া আছিলে আৰু বাই বাই কালু। আৰু এইকেইটাও ইয়াতে সব গোটাই শুই আছে। এইটো পোহৰ এইকেইটা সবকেইটাই শুই আছে। আৰু এটা ভলুহঁতৰ ইমান বেয়া স্বভাৱ হৈছে মানে ভলু এতিয়া এই মেগীহঁতৰ পাৰ্টনাৰ টাইপ হৈ গ'ল কাৰণ ভলুৱে জেগাতে মুতে মানে বাহিৰত ওলাব মনে মানে এতিয়া মানে নকৰে আৰু এনেকৈ ৰুমতে মুতে। এইটো মেগী ইহঁতে মানে মেইন আৰু ঘৰত হাগা মুতা কৰাটো ইহঁতে মানে এইটো মেগী আৰু মেগীহঁতৰ এইটো নতুন ফেন আৰু মানে ফেন এটা থোৱা আছিলে আগৰ ভাইটিহঁতৰ ৰুমৰ তো ইমান গৰম আৰু ইহঁতে এনেও গৰমত বতাহ নাপায় কাৰণ ইহঁতে এনি টাইম ভিতৰতে সেইকাৰণে ইহঁতক এটা ফেন ব্যৱস্থা কৰি দিয়া গ'ল ভাইটিয়ে লগাই দিলে। মেগী কেনেকুৱা লাগিছে এতিয়া মেগী আৰু এইটো জজ ইহঁত দুটাটো জানে একদম সিস্টাৰ ইমান বেছি ভাল পায় নহয় কাৰণ ফিমেল ডগছ কমে মানে আমাৰ শেল্টাৰ ফিমেলবোৰক একদম দেখিবই নোৱাৰে কিন্তু ইহঁত দুটাই মানে ফাৰ্স্ট মানে আৰু খাব একেলগে শুব একেলগে। এই বেডখন যে আমি ইয়াতে দুটা বেড দিয়া গ'ল ইয়াতে বাৰু ভলু বুঢ়াই থাকে কাৰণ ভলুৱে একদম কাৰো লগত মানে বেড শ্বেয়াৰ একো নকৰে আৰু সেইকাৰণে তাক এক্সট্ৰাকৈ এইটো বেডটো দিয়া যায় যেন হি আৰু বকি নাথাকে ইমান বেছি বকে মানে ভলুৱে কি ক'ম আৰু এইটো এখন বেড আছে যোনটো মানে এই দুটাৰ কাৰণে থোৱা যায় কিন্তু এই দুটাই মানে সেইটোত যোনে থাকিব তাতে আৰু যদি মেগী তাতে শুই জজু তাতে শুব থেপা থিপিকে গৰম হ'লেও ঠাণ্ডা হ'লেও সিহঁতে তাতে। এতিয়া মেগীৰ তলত সি মানে ওপৰত মানে দুটাই একদম বেলেগকৈ অলপ টাইমৰ কাৰণে হ'লেও মানে বেলেগকৈ নাথাকে। আৰু মেগীয়ে গডৰেজত সোমায় সেইকাৰণে গডৰেজটো মাৰি পেলাই থৈ দিছোঁ ইমান গৰম। আৰু ভলুৰটো জেগাটো জানে সেইটো ৰাতি হ'লে সি ইয়াতে শুই আমাৰ মহাৰাজক দুটা মানে ঠাই লাগে। ভলু কি খবৰ বুঢ়া আমাৰ ভলু বুঢ়াই হ'ল আৰু ভলু বকা আৰম্ভ তাৰে ইয়া একদম সেইদিনাখনতো মোক এতে কামুৰিলে দেই এইখিনি মানে তাইক গ্ৰেভিটো মিলাব ভাবিছিলোঁ যে মিলাই পেলাই দিওঁ সি খাক বুলি ভালকৈ সি মানে এনেকুৱাই পটককৈ মানুহ যদি ওচৰত আহে পটককৈ কামুৰি দিয়ে কিন্তু তাৰ ভাগ্য ভাল মানে দাঁতটো ইমান চোখা নহয় ইমান মানে বাইট কৰিব নোৱাৰে সেইকাৰণে অলপমান লাগিলে আৰু প্ৰায়ভাগ আমাক ভাইটিক মোক মানে ভাত দিয়া টাইমতে কোনোবা টাইমত মানে পাহৰি যোৱা যায় ন যে ভলুই এটেক কৰিব বুলি সেইকাৰণে পুটুককৈ দিয়া গ'ল এনেকৈ বাইট কৰি দিলে। আৰু ইয়াতে আমাৰ সব পাৰ্টি শুই আছে গৰমত অৱস্থা নাই। ডুবি
ডুবি শুই আছে এইফালে চিকু ইমান আৰামত চাইনিৰ লগত শুই আছে চাইনি শুইলে কি হ'ল চাইনিৰ লগত মজাকৈ শুই আছে এনেকৈ অ' চাইনি উঠিলা বাবা এইটো আমাৰ চিকু পেটলা কেনেকৈ শুই আছে পেটলাটো আৰু চাইনিৰো ইমান বেছি গৰম হয় সেইকাৰণে তাইকো মানে এনেকৈ ইয়াতে ফেনৰ বতাত একদম বতাত থৈ পেলাই দিয়া গৈছে আৰু অলপমান তাক পাউডাৰ সানি পেলাই দিয়া গৈছে কাৰণ তাৰ নোমটো লাহে লাহে আহি আছে লোচন আৰু গাটো ধোৱা নাই এইকেইটা দিন কাৰণ তাইৰ অলপমান ঠাণ্ডা বেছি লাগে পুটুককৈ সেইকাৰণে আৰু এইকেইটা দিন অলপমান ৰেষ্ট দি আহিছোঁ ইমান গা ধোৱা নাই বাকীটা এনেকৈ শুই আছে চাইনি আৰু এইটো পুষ্পা মতি চিকু আৰু এইটো গৰুটোক চাওক এতিয়া 10 বাৰমান গা ধুলে এনি টাইম সি পানী ভিজি থাকিব খোজে মানে ইমান গৰম পায় সেইকাৰণে পানীটো এনি টাইমে মানে দিয়ে থাকোঁতে পাইপটো ওলালে সি খালি যদি মানে মটৰ চলাই গম পায় আৰু গম পাব আৰু মই গা ধুম মানে অলপমান ইহঁতৰ গৰমটো কণ্ট্ৰল নহয়ও আৰু এইটো হৈছে চিম্বা আৰু চিম্বাৰ ঘাটোৰ কথা সকলোৱে সুধিছিলে যে ঘাটো কি হ'ল ঘাটো কিয় ইমান দিন ভাল হোৱা নাই কাৰণ আমি মানে আমাৰ ফালৰ পৰা পুৰা বেষ্ট মানে লগাইছোঁ কাৰণ আমি তাক 2 টাইমছ মানে ড্ৰেছিং কৰাই দিওঁ আৰু আমি ভাবিছিলোঁ যে চাগে শেল্টাৰত থকাৰ কাৰণে হিল হ'ব পৰা নাই সেইকাৰণে আমি ক্লিনিকতো মানে বহুত দিন কমেও 2 মাহমান মানে ৰাখিছোঁ তথাপিও হিল নহয় মানে হিল হ'বৰ কাৰণে তাক অলপমান হেৰি লাগিব টাইম লাগিব কাৰণ যেতিয়া তাই কিবা এটা বস্তু খাই চুবালে মানে তাৰ সেইটো যে ভিতৰৰ যোনটো স্কিনটো হিলি যায় আৰু তেজ ওলায় কিন্তু এতিয়া বৰ্তমান কেইদিনমানতকৈ অলপমান বেটাৰ আছে এনেকৈ তাকো অলপমান বতাহত থৈ পেলাই দিছোঁ এইকেইটা গোটেইকেইটা শুই আছে ৰকেট হোপ ক'ত গ'ল হোপ এইটো হোপ নেকি হোপ হাই হোপে আমাৰ কি পিন্ধিছে হোপে কিন্তু ইমান গা পা নুধুই কাৰণ সি 2 বছৰ আমাৰ লগত থকা 2 বছৰমান হ'লে সেইকাৰণে অলপমান শেল্টাৰত এতিয়া এডজাষ্ট হৈ যায় কিন্তু আমাৰ মহাৰাজাই এডজাষ্ট হোৱা নাই এতিয়ালৈকে গৰমত থাকিব নোৱাৰে ইয়াতে পোৱালি এইটো চিকু গুণ্ডি বাকী চব শুই আছে এনেকৈ ইমান বেছি ৰ'দ চাইছেনে ইমান ৰ'দ মানে ব্লেকি আৰু ইয়াতে আমাৰ মহাৰাজা আছে দেই এই গৰমত অকলে সোমাই আছে কাৰণ তাৰ কাৰো লগত মিল নাই যে সেইটো কাৰণে সি অকলে সোমাই থাকে কোনো এটা ডক্টৰৰ লগত ভাল নহয় সি মানে এনেকুৱা চবৰ লগতে কাজিয়া কৰে সিটো কাজিয়া কৰে বাকীকেইটাকো মানে কাজিয়া কৰে মাৰে আৰু কুলাৰটো লৈ অনা বহুত বেছি মানে সুবিধাও হ'ল যে ইহঁতে এটলিষ্ট অলপ ঠাণ্ডা বতাহখিনি পায় সেইকাৰণে মানে এতিয়া আগতেতো মানে একদম ক'ত লুকাই থাকে ধৰা এনেকৈ গছৰ তলত এনেকৈ মানে মাটিত চাটিত এনেকৈ থাকে কাৰণ গৰমত থাকিব নোৱাৰে কিন্তু এতিয়া কুলাৰৰ বতাহটো পোৱাৰ কাৰণে একদম চব এইখিনিতে জম খাই থাকে চাইনি আৰু লানু এইটো আমাৰ লানুৰো গাটো এতিয়া ভালে তাক মই বতাহ খাবৰ কাৰণে সেইফালে লৈ পেলাই গৈছিলোঁ বাট মানে তাই নাথাকে তাতে বুঢ়ী মানুহ কালিয়ে গা পা ধুলে আৰু তাইকো মানে ইমান পানীৰ লগত ভিজাই থাকিব নোৱাৰোঁ কাৰণ তাৰ হাৰ্টৰ প্ৰব্লেম একদম কাটো পটককৈ হৈ যায় কাটো হ'লে আৰু সি খানা খোৱাত প্ৰব্লেম পায় এনি টাইম কণ্টিনিউ কাঢ়ি থাকে সেইকাৰণে তাক একদম ভালকৈ যেতিয়া একদম পূৰা গৰম দিয়ে তেতিয়াহে কেতিয়াবা মানে সেই চুলিখিনিৰ কাৰণে হেৰিখিনিৰ কাৰণে অলপমান গা ধুৱাই দিয়া যায় কাৰণ তাৰ লোমকেইটা দীঘল যে অলপমান হেৰি হৈ যায় আঠা হৈ যায় মানে এনেকুৱা নানা ভণ্টি অ' চাইনি হাই কৈ দিয়া চাইনি হয় কৈ দিয়া চাইনি ৰাতিপুৱা ভাগতে আজি ভাতো খালে পেডিগ্ৰীটো খালে কিন্তু আজি ভাতো খালে না হয়নে নাই চিকু টোপনি তাৰ দেখো মাখো থাকা টোপনি লাগিছে ইহঁতৰ চবৰে আজিলৈ ইমানে আৰু এটা নেক্সট শেল্টাৰ উইকলি আপডেট লৈ লগ পাম
আৰু এতিয়া আমাৰ শ্বেল্টাৰত আৰ্জেণ্ট নিড হৈ আছে ৰাইচ দাইলৰ কাৰণে। বহুতবাৰ মই পষ্ট কৰিছোঁ, ষ্টৰি শ্বেয়াৰ কৰিছোঁ, বাট মানে এতিয়ালৈ সিমান মানে ৰাইচ দাইল অহা নাই, বহুত কষ্ট হৈ আছে। সেইকাৰণে আপোনালোকে যিমান পাৰে মানে ৰাইচ দাইলখিনি আমাক যাতে শ্বেল্টাৰলৈ পঠিয়াই দিয়ে, কাৰণ বহুত বেছি কষ্ট হৈ আছে এইকেইটা দিন। আৰু সেইকাৰণে আমি ৰেস্কিউ ল'ব পৰা নাই, কাৰণ অলৰেডি শ্বেল্টাৰকেইটাৰ কিবা নহয় মানে কিবা এটা বেমাৰ হয়ে আৰু ডক্টৰ মাতিব লগা হৈ থাকে। সেইকাৰণে একদম ফাণ্ড কম হৈ গৈছে। সেইকাৰণে আপোনালোকে যিমান পাৰে ৰাইচ দাইলখিনি এটলিষ্ট মানে শ্বেল্টাৰলৈকে যাতে পঠাই দিয়ে। বাই বাই।